নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম। আৰু এই ব্লগটো হৈছে মোৰ উৰিষ্যা যোৱাৰ তৃতীয়টো দিনৰ। আৰু আমি ৰাতিপুৱা সোনকালে শুই উঠি গা ধুই মন্দিৰলৈ বুলি ওলাই আহিলোঁ, মানে পবিত্ৰ ধাম জগন্নাথ মন্দিৰলৈ। যিহেতু হোটেলৰ ৰুমৰ পৰা মন্দিৰ বৰ বেছি দূৰ নাছিল, সেইকাৰণে আমি খোজকাঢ়ি আহিলোঁ। যিহেতু নতুন ঠাই ভাবিলোঁ অকণমান চোৱাও হ'ব। আৰু এয়া আমি আহি পালোঁ জগন্নাথ মন্দিৰ। মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো ইমানেই মনোমোহা আছিল যে আমি এক আধ্যাত্মিক পৰিৱেশৰ মাজত বিলীন হৈ পৰিছিলোঁ। আৰু এই জগন্নাথ ধামৰ বিশেষত্ব কেতিয়াও কৈ শেষ কৰিব নোৱাৰি। সঁচাকৈ আমিও এই ধামত উপস্থিত হৈ এক বিৰল অলৌকিক শক্তি অনুভৱ কৰিব পাৰিছিলোঁ। আৰু এয়া হৈছে দূৰ দূৰণিৰ পৰা জগন্নাথ ধাম দৰ্শন কৰিবলৈ অহা দীঘলীয়া ভক্তৰ শাৰী। আৰু এয়া সম্পূৰ্ণ মন্দিৰটো মই সন্মুখৰ পৰা দেখাই দিছোঁ। যিহেতু ভিতৰত মোবাইল নিয়াটো নিষেধ আছিল, সেইবাবে বাহিৰৰ পৰাই যিমানখিনি পাৰোঁ মই মন্দিৰটো দেখাব চেষ্টা কৰিছোঁ। আৰু আমি মন্দিৰ দৰ্শন কৰি আহি আবেলি ওলাই আহিলোঁ গল্ডেন বিচলৈ বুলি। আৰু এয়া আবেলি 4টামান বজাৰ পৰিৱেশ। আৰু বিচৰ পৰা বাহিৰে বাহিৰে আমি ৰিক্সাত উঠি জগন্নাথ মন্দিৰৰ পৰা অকণমান নিলগত থকা নৰেন্দ্ৰ পুখুৰী মন্দিৰলৈকে ৰাওনা হ'লোঁ। আৰু এয়া হৈছে পুখুৰীৰ মাজত থকা এটি মন্দিৰ। আৰু মই আপোনালোকক সম্পূৰ্ণ মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছোঁ সন্মুখৰ পৰা। আৰু আমি মন্দিৰৰ পৰা ওলাই বাহিৰে বাহিৰে আহিলোঁ ৰুমলৈ বুলি। আৰু ৰুমলৈ আহি ৰুমৰ ওচৰতেই থকা গাচাকালী টেম্পল মানে মা কালীৰ মন্দিৰৰ দৰ্শন কৰিলোঁ। আৰু দৰ্শন কৰি প্ৰসাদ খাই আকৌ আমি ৰাতি খানা খাবলৈ বিচলৈ ওলাই আহিলোঁ। আৰু বিচৰ সন্মুখত যিহেতু বহুখিনি খোৱা বস্তুৱে পোৱা যায়, গতিকে আমি তাত খাই লৈ ৰাতিৰ পৰিৱেশটো উপভোগ কৰিলোঁ। আৰু এনেদৰে আজি আমি জীৱনৰ আটাইতকৈ ভাল লগা দিন এটি পাৰ কৰিলোঁ। আজিলৈ আহিছোঁ।